হেল্ল' এভৰিৱান, মই এটি চিকেন কুৰমাৰ নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰেচিপিটো হ'ল, মই ½ কিলো মাংস লৈছোঁ, তাত দৈ আৰু আদা মিহলাই দিছোঁ, লগতে কাশ্মীৰী লাল মিৰ্চ আৰু নিমখ অকণমান দি মই ভালকৈ সানি লৈছোঁ। এতিয়া ভালকৈ সনা হৈ গ'ল। এতিয়া মই অকণমান সময় ঢাকি থৈছোঁ। এতিয়া কেৰাহীত মই ঘি দিছোঁ, তাৰপিছত তেজপাত, তাৰপিছত ডালচেনি, ইলাচি, লং। এতিয়া মই কেঁচা পিঁয়াজখিনি ভাজি লৈছোঁ ভালকৈ। এতিয়া মই মাংসখিনি ঢালি দিছোঁ আৰু মাংসখিনি ভালদৰে লৰাই দিছোঁ। ভালকৈ লৰোৱাৰ পিছত মই এতিয়া অকণমান সময়ৰ কাৰণে চিম কৰি ৰাখি দিম গেছটো, আকৌ ঢাকি দিছোঁ। এতিয়া আকৌ এবাৰ ঢাকনিখন খুলি মই ভালকৈ লৰাই চালোঁ কেনেকুৱা হৈছে। চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে, দেখিবলৈ ভাল লাগিছে। এতিয়া মই তাত এচামুচ মৌ দিছোঁ সানি। যদি আপোনালোকৰ মৌ ভাল নালাগে চেনিও দিব পাৰে। অকণমান মিঠা মিঠা এটা ভাল লাগিব আৰু খাই, দৈ আছেতো তাৰ বাবে, নহ'লে অকণমান টেঙা টেঙা ভাৱ আহিব পাৰে। মৌখিনি দিয়াৰ পিছত মই এতিয়া আকৌ অলপ সময় লৰাই দিছোঁ। ভালকৈ লৰোৱাৰ পিছত গোটেইখিনি মিহলি হৈ গ'ল আৰু 1 মিনিট টাইম মই ৰাখি দিম কেৰাহীতে আৰু ঢাকনিখনেৰে ঢাকি দিম। এয়া হৈ গ'ল, চাওকচোন দেখিবলৈ কিমান মজা লাগিছে, খাওঁ খাওঁ লাগি গৈছে বোলো। চাওক এতিয়া মই ছাৰ্ভ কৰিম। দেখিবলৈ কিমান ধুনীয়া হৈছে গ্ৰেভি আৰু কালাৰটো। এইটো আপোনালোকে নানৰ লগত, ভাতৰ লগত, পোলাওৰ লগত, ৰুটি, পৰঠা সকলোৰে লগতে খাই ভাল পাব। ৰেচিপিটো ট্ৰাই কৰি চাব আৰু ভাল লাগিলে মোক লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ এৰিলোঁ।